নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক সবক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ চৌধুৰী বজাৰ সমীপৰ এইখিনি হাতীবান্ধা বুলি কয় আৰু এইখিনি মৌৰাজাৰ চৌধুৰী বজাৰ থানাৰ অন্তৰ্গত। এইখিনি চৌধুৰী বজাৰ থানাৰ ওচৰৰে আৰু এজন ব্যক্তি আৰু আপোনাক সবক তেওঁৰ লগত মই চিনাকি কৰাই দিম অলপ পিছতে। আমি প্ৰথমতে তেওঁ ফাৰ্মখন অকণমানি সৰু ফাৰ্মখন চাই লওঁ। এনেকুৱা এটা ফ্ৰেম বনাই লৈছে বাঁহৰে আৰু এনেকুৱাকৈ নেট ৰাখিছে আৰু পোৱালিবিলাক তেওঁ বৰপেটাৰ পৰা আনিছিলে। বৰপেটাৰ পৰা যিহেতু আমাৰ ইয়ালৈ বহুত দূৰ হয়, সেইবাবে যাতায়াতত তেওঁৰ যথেষ্ট পৰিমাণে পোৱালি মৰিলে। তথাপিও তেওঁ এইখিনি ৰাখিছে। বৰ্তমান ইয়াতে 150 মান আছে পোৱালি আৰু তাতে দামটো আপোনাৰ 20ৰ পৰা 25 টকা আৰু 20ৰ পৰা 30 টকাৰ ভিতৰত আপোনাৰ পোৱালিবিলাকৰ দাম হয়। এইটো 1 to 10 ডেইজৰ ভিতৰত আৰু বৰ্তমান এইখিনিৰ বয়স 20 দিন হৈ আছে আৰু 22 দিন বা 23 দিনৰ পিছতে সিহঁতে কণী পৰা ষ্টাৰ্ট কৰিব বুলি তেওঁ এটা অনুমান কৰিছে। আৰু পোৱালিখিনি এটা দানা খাই আছে আৰু দানা তেওঁ এনেকৈ বাঁহৰে এডাল বনাই দিছে দানা খাবৰ কাৰণে আৰু পানীৰ কাৰণে এনেকুৱা যিটো প্লাষ্টিকৰ কিনিবলৈ পোৱা যায় এইটো তেওঁ ইউজ কৰিছে। আৰু ইয়াতে মতা বা মাইকী কিমান আছে যেতিয়া কণীৰ পৰা ষ্টাৰ্ট কৰিব তেতিয়াহে গম পোৱা যাব। আৰু বাকী তেনেকুৱা অসুবিধা তেনেকুৱা নাই। দানাটো দি থাকিব লাগিব, পানীটো আপুনি ৰেগুলাৰ দিব লাগিব আৰু যদি আপুনি এনেকুৱা নেট বা এনেকুৱা ষ্টেণ্ডত ৰাখিম বুলি ভাবে তেন্তে এনেকুৱাকৈ আপুনি বনাই ল'ব পাৰে। আৰু লেতেৰাটো তেওঁ তললৈ এনেকৈ পৰি যায় আৰু ওপৰত তেওঁ এনেকৈ চাংকৈ ৰাখি লৈছে। আৰু যেতিয়া কেছ বনোৱা নাই, তেওঁ কেছ পিছলৈ যেতিয়া তেওঁ বেছিকৈ ৰাখিব, মাৰ্কেটটো যেতিয়া বনিব তেতিয়া তেওঁ কেছত কৰিব, কেছ বনাই তেতিয়া কৰিব পাৰিব। প্ৰথম অৱস্থাত যিহেতু তেওঁ কৰিছে সেইকাৰণে কমকৈ আনিছে আৰু যাতে আমি ইয়াতে মাৰ্কেটটো বনাই ল'ব পাৰোঁ। মাৰ্কেটটো একবাৰ বনাই লোৱাৰ পিছতে বাকী প্ৰব্লেম একো নাই। কণীটো আপোনাৰ ঘৰৰ পৰাই মানুহে লৈ যাব আৰু আমাৰ ইয়াতে যিহেতু মাৰ্কেটটো তেনেকুৱা আগৰ নিচিনা তাৰ নিচিনা হোৱা নাই, সেইবাবে আমি ইয়াতে নতুনকৈ কৰি আছোঁ আৰু কমকৈ কৰি আছোঁ যাতে আমি লাহে লাহে কামবিলাক আগুৱাই নিব পাৰোঁ। আৰু আমি সকলোকে যিটো আমাৰ বহুত ধৰণৰ বেমাৰৰ ঔষধ হয়, ইয়াৰ কণীটো আৰু ইয়াৰ মাংসটো, সেইটো আমি সকলোকে যোগান ধৰিব পাৰোঁ আৰু কম দামত দিব পাৰোঁ। সেইটোৱে আমাৰ লক্ষ্য, যাতে উচিত মূল্যত গ্ৰাহকে এইটো কিনি পেলাই খাবলৈ পাৰে, সেইটোৱে আমাৰ উদ্দেশ্য। আৰু এতিয়া 20 দিন হৈছে আৰু মাইকীখিনি আপোনাৰ 22 দিন 23 দিনৰ পিছতে কণীৰ পৰা ষ্টাৰ্ট হ'ব। আৰু আপুনি যদি কণী নিব বিচাৰে আৰু যদি মতাবিলাক আপুনি মাংসৰ কাৰণে নিব বিচাৰে তেন্তে আপুনি ইয়াৰ পৰা নিব পাৰিব। আৰু কণীটো যথেষ্ট পৰিমাণে আমাৰ দেহৰ বাবে উপযোগী আৰু যিহেতু ডক্টৰৰ কিছুমানেও আমাক ৰিকমেণ্ড কৰি আছে যে সৰু ল'ৰা ছোৱালীৰ এই কাৰণে কণীটো যথেষ্ট পৰিমাণে দৰকাৰী। আৰু লগতে যিসকলৰ ডায়েবেটিছ আছে, চুগাৰ আছে বা এনেকুৱা ধৰণৰ ব্লাড প্ৰেছাৰৰ লগত জড়িত কিছুমান প্ৰব্লেম আছে, তেওঁলোকে যদি কণীটো নিয়মিতভাৱে খায় তেওঁলোকে বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰিব, মানে নৰ্মেলত থাকিব আপোনাৰ। আৰু আপুনি মেডিচিন খোৱা তেনেকুৱা দৰকাৰ নাই, কণীটো আপুনি ৰেগুলাৰলি খাই থাকিব, লাগিলে আপুনি ডক্টৰৰ লগতো কথা পাতি ল'ব পাৰিব, বাকী একো প্ৰব্লেম নাই তেনেকুৱা। আৰু ইয়াতে দেখিছে এনেকৈ আছে পোৱালিবিলাক, বাকী তেনেকুৱা প্ৰব্লেম একো নাই। মই তেওঁৰ পৰা জানিব বিচাৰিম যে কেনেকুৱা ধৰণৰ মেইনটেনেঞ্চ কৰিব লাগে, কি কৰিব লাগে, তেওঁৰ লগত আমি পাতিম, সকলো কথা পাতিম। লগতে তেওঁৰ ছাগলীও আনিছে, সেইখিনি কথা আমি আপোনালোকক জনাম। আৰু কোৱেলৰ এইটোৱে আছিলে ভিডিঅ', আৰু যাতে আমি সকলোৱে কৰিব পাৰোঁ আৰু লাহে লাহে আপুনি কৰক। একেলগে আপুনি 1000 বা একেলগে আপুনি 5000 অনা দৰকাৰ নাই। প্ৰথম অৱস্থাত আপুনি কমাই আনক, 100 আনক বা 150 আনক, আনি পেলাই আপুনি নিজৰ গাঁৱতে আপুনি প্ৰথম অৱস্থাত মাৰ্কেটটো বনাই লওক। আৰু এবাৰ যেতিয়া আপুনি মাৰ্কেটটো বনাই ল'ব, নেক্সট টাইমৰ পৰা আপোনাৰ ওচৰত মানুহ বিচাৰি আহিব, আপুনি ক'লৈকো যোৱা দৰকাৰ নাই। আৰু কোৱেল ফাৰ্মিঙত তেনেকুৱা ধৰণৰ কোনো প্ৰব্লেম নাই বা এণ্টিবায়'টিক ভিটামিন খোৱাও ইমান দৰকাৰ নাই। দানাটো নিয়মিতভাৱে দিব লাগিব আৰু পানীটো আপুনি চাফ চিকুণ কৰি ৰাখিব আৰু জেগাটো আপুনি চাফ চিকুণ কৰি ৰাখিব। আৰু কেছ পদ্ধতিটো আছে, আপুনি মাটিটো ৰাখিব পাৰে, দুটা পদ্ধতি আছে, আপুনি তেনেকৈ কৰিব পাৰে। বাকী তেনেকুৱা একো প্ৰব্লেম হোৱা নাই, তেওঁ মোক জনাইছে। খালি যাতায়াতত আনোতে তেওঁ যিহেতু যথেষ্ট দূৰ হৈ যায়, সেইটো কাৰণে 2-4টা মৰিছিলে, বাকী তেনেকুৱা প্ৰব্লেম নাই। অলপ মৰি গ'ল পোৱালি আনোতে, যিহেতু বহুত দূৰ আৰু গৰমো যথেষ্ট বেছি, সেইটো কাৰণে। বাকী তেনেকুৱা তেওঁ প্ৰব্লেম একো দেখা নাই। আৰু পোৱালিখিনি বৰ্তমান খেলি থকাই দেখিছোঁ আৰু দানাও খাই আছে। আৰু এইখিনিতে আৰু কৈ দিওঁ আপোনালোকক, এইখিনি পোৱালি আপোনাৰ 42 যে ভাল জাতৰ হ'লে আপুনি 42ৰ পৰা 43 দিনৰ ভিতৰত কণীৰ পৰা ষ্টাৰ্ট কৰি দিব। আৰু 50 দিনৰ পিছত আপুনি প্ৰায় 90% আপোনাৰ লেইং ষ্টাৰ্ট কৰি, মানে কণীৰ পৰা ষ্টাৰ্ট কৰি দিব। আৰু বাকী তেনেকুৱা প্ৰব্লেম নাই। এইটো দেখাই দিছোঁ আপোনালোকক, এনেকুৱাকৈ তেওঁ বনাই লৈছে, এটা ষ্টেণ্ড আকাৰৰ বনাই লৈছে, ষ্টেণ্ড নিচিনাকৈ, আৰু ইয়াতে তেওঁ ৰাখিছে। আৰু যাতে বিষ্ঠাটো তললৈ যায় এনেকৈ ৰাখিব আৰু এইটো ৰেগুলাৰলি চাফ কৰিব যাতে মাখি বা এনেকুৱা ধৰণৰ কোনো হ'ব নাপায়। লেতেৰা হ'লে, গোন্ধ হ'লে পোৱালিবিলাকৰ বেমাৰ আজাৰ হ'ব পাৰে, সেইটো আপুনি ধ্যান ৰাখিব লাগিব। বাকী তেনেকুৱা প্ৰব্লেম নাই। এইটোৱে আছিল। আৰু যদি আপুনি নিব বিচাৰে, কণী হওক বা মাংসৰ কাৰণে হওক, অলপ দিনৰ পিছতে তেওঁ বিক্ৰী কৰিব, ইয়াৰ পৰা আপুনি নিব পাৰিব। চৌধুৰী বজাৰৰ থানাৰ লগতেই হয় তেওঁৰ ঘৰ, আৰু তেওঁৰ ফুল ডিটেইলছ মই ইয়াতে দি দিম আপোনাক।